हेलो फ्रेंड्स अस्सलामु आलैकुम नमस्कार। आज मैं कि बनाइछु देखिसे निश्चय दाइल बा दाली जिए कय या किन्तु मसुर बा मगु बा माटिमाह या নহয় या हल कचु दाली या साग कचु कि एतो आरबिও कय आरो तारो इंग्लिशत तारो रूट बुली कय हिंदीत आरबी कय आमी कचु कও कचु गुटी माने एटो किन्तु मान कचु নহয় गाठी कचु নহয় नल कचु নহয় এয়া যে আমাৰ বাৰীৰ চাৰিওফালে যে হৈ থাকে কচু গছবিলাক বনৰীয়া এয়া সেইবিলাক কচুৰ গুটি হয় এয়া কচুখিনি মই ভালকৈ ধুই পখালি লৈছো দেখিছে ধুই পখালি লৈ মই হিজাই লৈছো হিজাই লৈ এনেকৈ বাকলি গুচাই লৈছো আচ্ছা এনেকৈ বাকলি গুচাই পৰিষ্কাৰ কৰি ল'ব লাগে মই বাকলি চাকলি গুচাই লৈছো এটো কিন্তু কচু গুটিটো কি হয় গৰমে গৰমে এটো ভাঙি ল'ব লাগে মানে মেশ কৰি ল'ব লাগে হাতেৰেও কৰিব পাৰি কাটা চামুচেৰেও কৰিব পাৰি মই এটো দিয়ে কৰিছো কিন্তু এটো ঠাণ্ডা হলে একদম ডাঠ হৈ যাব এটো গৰমে গৰমে কৰিব লাগে এয়া মই গৰমে গৰমে কৰি লৈছো এতিয়া মই এটো মাছ দি বনাম মাছৰ মাথা ৰৌ মাছ দি বনাম মই কেৰাহী ভাতি তেল দি দিছো তেল দি মই পিয়াজ মছলা या ভুনি লম এটো কি হয় কিছুমান কচু আছে খজুৱাই কিছুমান নখজুৱাই এটো কেনেকুৱা মই গম নাপাও কিন্তু খজালেও তাত নেমু অলপ চেপি দিব পাৰে বা তেতেলি থাকিলে তেতেলিও দিব পাৰে বা জলফাই হলেতো খুবেই ভাল অলিভ জলফাইটোৰ সেন্টুৱে বেলেগ খুব ভাল লাগে জলফাই দিলে কিন্তু মই জলফাই পোৱা নাই এটো সিজনত জলফাই নাইও সেইকাৰণে মই তেতেলি অলপ দিছো ইয়াত আপোনালোকে দেখিলে গম পাব মই পিয়াজখিনি খুনি লৈ ইয়া জলকীয়া গুৰি হালদি গুৰি অকমান জিৰা গুৰি অকন ধনিয়া গুৰি আৰু আদা নহৰু অলপ পিছি লৈছিলো আদা নহৰু অলপ দিছো দি পেলাই পৰিমাণ মতে নিমখ দি দিলে হল আৰু নিমখটো জানি আন্দাজ মতে দিব লাগে যিমানখিনি বস্তু হেতু আন্দাজত দিব লাগে দি দিছো মই অকমান পানী দি মছলাখিনি খুনি লম খুনি লোৱাৰ পিছত মই মাছখিনিও ইয়াতে দিম মই মাছৰ মাথা লৈছো আৰু কাইট থাকা মাছখিনি লোৱা নাই মাথাটোতো কাইট থাকিলেও মানে ডাঙৰ ডাঙৰ কাইট হেতু বাছি পেলাই দিব পাৰি আৰু মই হৰু কাট নথকা এয়া 2 পিস মাছ লৈছো এয়া ডাঙৰ কাট এয়া বাছি পেলাই দিব পাৰি মাছখিনি ফুনা হলে মই পানী দি দিম পানীখিনি ভালকৈ উতলিব লাগিব পানীখিনি উতলাৰ পিছতহে কচুখিনি দিব লাগিব এয়া মাছখিনি ভুনি লোৱাৰ পিছত মই ইয়াত পানী দি দিম কচুৰ ডালটো খাবলৈ বহুতেই টেষ্টি কিন্তু বনোৱাৰ লগতহে কথা এটো ভালকৈ বনালে বহুতে ভাল লাগে টেষ্টি হয় এটো ৰুটি দিও খাব পাৰে ভাতৰ লগতো খাব পাৰে প্ৰত্যেকৰে বনোৱাৰ মেথডটো বেলেগ বেলেগ মই কেনেকৈ বনাইছো চাব যদি ভাল লাগিলে লাইক শেয়াৰ কমেন্ট কৰিব সাবস্ক্ৰাইব কৰিব ইনস্পায়াৰ কৰিব এয়া চাক মই কচুখিনি এনেকৈ পিটিকি পেলাই থৈছিলো হেৰি কৰি মেশ কৰি থৈ দিওতে ডাঠ হৈ গল ঠাণ্ডা হৈ গল যে সেইকাৰণে ডাঠ হৈ গল এয়া মই খুচুন পাত দি আনোতে একদম ডাঠ হৈ গৈছে এতিয়া কি হয় ডাঠ হলেও এটা গৰম পানীত দি দিছো এটো উতলাৰ লগে লগে গলি যাব একদম ডাইলৰ নিচিনা হৈ যাব অলপ ঘুটনিও মাৰিব পাৰে কিন্তু ঘুটনি মাৰাৰ দৰকাৰ নপৰে এনেকৈ চামুচ এখন দি পেলাই লৰাই থাকিলেই ভাঙি যায় এটো আৰু ঘুটনি মাৰিব নালাগে আৰু মাৰিলেও মাৰিব পাৰে কোনো কথা নাই এসা উতলিছিলে মই চামুচ দি পেলাই এনেকা লৰাতে এসা কি ধুনিয়া ভাঙি পেলাই একদম ডাইলৰ নিচিনাই হৈ গল যেহেতু কচু গুটিখিনি মেশ কৰা আছিল মই পিটিকি থৈছিলো এতিয়া মই ইয়াত তেতেলি অলপ গুলি লৈছো এই তেতেলিখিনি মই গুটি গুছুৱাই আছিল তেতেলিখিনি তথাপিও বাকলিখিনি পেলাই পানীত গুলি সেইখিনি পেলাই তেতেলি দি দিম তেতিয়া যদিও খজুৱাই সেই খজুতি ভাবটো নাথাকে একদম নখজুৱাই এটো জলফাই আগতেও কৈছো জলফাই দিলে খুবেই ভাল হয় আপোনালোকে নেমু চেপি দিব পাৰিব মই নেমু দিয়া নাই বাৰু মই তেতেলি গুলি পেলাই দিছো या तेतेली दिलेও বেয়া নালাগে ভাল লাগে
এতিয়া আৰু খজোৱা চান্স নাথাকে একদম। এই কচুৰ দালিটো কি হয়, মিছা মাছ দি বনালে আৰু টেষ্ট লাগে, আৰু ভাল লাগে মিছা মাছ দি বনালে। মই মিছা মাছ পোৱা নাই বাৰু, সেইকাৰণে ৰৌ মাছৰ মাথা দিয়ে বনাইছোঁ। মই কেঁচা জলকীয়া দি দিছোঁ। কেঁচা জলকীয়াটো গোটা গোটাই দিছোঁ, কাৰণ ফালি দিলে বেছি জ্বলা হ'ব, সেইকাৰণে গোটা গোটা দিছোঁ। ধনিয়া পাতো দি দিছোঁ। এয়া হৈয়ে যাব মানে হৈয়ে গ'ল আৰু। আকৌ কৈছোঁ, ভাল লাগিলে লাইক শ্বেয়াৰ কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিব। এয়া এতিয়া খাব পৰা হৈয়ে গ'ল। এতিয়া আজি এনেকুৱা হৈ আছে, কিন্তু আৰু অলপ যদি ঠাণ্ডা হয় আৰু অলপ গাঢ়া হৈ যাব, ঘন হৈ যাব। এইটো কচুৰ দালিয়ে কয়, আৰবিৰ দালি কয়, বা টাৰো ৰুটছ কয় ইংলিছত, যোনে যি কয় আৰু। আমি কচুগুটি কওঁ। এছা কি বঢ়িয়া হৈছে দাইলখিনি। থেংক ইউ চোৱাৰ কাৰণে।